হে গাইজ, মোৰ নাম অবিনাশ ৰাজবংশী। আপোনালোকে চাই আছে অবিনাশ ছাৰ ইউটিউব চেনেল। আপুনি যদি এতিয়াও মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিয়ক ৰেগুলাৰ আপডেট পাই থাকিবৰ বাবে। আজি আমি আলোচনা কৰিম LCM আৰু HCFৰ এটা এইটো ইম্পৰ্টেণ্ট যিটো ফৰ্মুলা আছে এটা, সেই ইম্পৰ্টেণ্ট ফৰ্মুলাটোৰ বিষয়ে। কিয়নো এই ইম্পৰ্টেণ্ট ফৰ্মুলাটোৰ পৰাই এক্সামত ADRE-তে হওক বা পুলিচতে হওক বা SSC-তে হওক ইত্যাদি এক্সামত এইটো ফৰ্মুলাৰ পৰা কুৱেশ্যন আহিবলৈ দেখিবলৈ পোৱা যায়। এইটো চাওক, এইটো যিটো আছে ফৰ্মুলাটো লসাগু ইনটু গসাগু ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল, বা এইটো LCM ইনটু HCF ইকুৱেল টু মাল্টিপ্লিকেশ্যন অফ বোথ নাম্বাৰ। ইয়াতে কুৱেশ্যন কি আহে ইয়াৰ পৰা, ধৰক ইয়াতে লসাগু আৰু গসাগু দিয়া থাকিল, ইয়াতে সংখ্যা দুটাৰ পূৰণফল দুটা সংখ্যা দিয়া থাকিব, দুটা সংখ্যাৰ লসাগু আৰু গসাগু ধৰক দিয়া থাকিল, তাৰপিছত ইয়াৰে যিটো সংখ্যা দুটাৰ পূৰণফল ইয়াৰে এটা সংখ্যা দিয়া থাকিব, আন এটা সংখ্যা উলিয়াব দিব। নাইবা ইয়াতে ধৰক দুটা সংখ্যাৰ পূৰণফল দিল, তাৰপিছত লসাগু দিল, আমাৰ গসাগু উলিয়াব লাগে, তেতিয়াহ'লেও আমি পাৰিম। নাইবা যদি লসাগু উলিয়াব দিয়ে তেতিয়াহ'লেও পাৰিম। লসাগু ধৰক LCM ওলাব দিল তথাপিও পাৰিম, যদি HCF ওলাব দিয়ে তথাপিও পাৰিম। নাইবা ইয়াতে যদি সংখ্যা দুটাৰ পূৰণফল আছে মাল্টিপ্লিকেশ্যন অফ বোথ নাম্বাৰ, ইয়াৰে যদি এটা নাম্বাৰ উলিয়াব দিয়ে তথাপিও আমি পাৰিম। মুঠতে এইটো ফৰ্মুলাৰ পৰা কুৱেশ্যন এৰাইজ হয়, ঠিক আছে। যিয়ে কুৱেশ্যন নহওক কিয় লসাগু আৰু গসাগুৰ ফৰ্মুলাৰ পৰা যদি কুৱেশ্যন দিয়ে এইটো ফৰ্মুলা ইউজ কৰি আপুনি এই এনচাৰবোৰ ওলাব পাৰিব, ঠিক আছে। বলক আমি এটা কুৱেশ্যন আলোচনা কৰোঁ। এতিয়া আমি এটা কুৱেশ্যন লিখিম, তাৰপিছত আমি চাম এতিয়া। যদি দুটা সংখ্যাৰ লসাগু কি হয় LCM, যদি দুটা সংখ্যাৰ লসাগু আৰু গসাগু হ'ল HCF, হাইয়েষ্ট কমন ফেক্টৰ। যদি দুটা সংখ্যাৰ লসাগু আৰু গসাগু ক্ৰমে 24 আৰু 4 হয়, আৰু এটা সংখ্যাৰ মান 8 হয়, তেন্তে আনটো সংখ্যা কিমান? এতিয়া চাওক কুৱেশ্যনত কি আছে, যদি দুটা সংখ্যাৰ লসাগু LCM আৰু গসাগু HCF ক্ৰমে 24 আৰু 4 হয়, LCM টো 24 আৰু HCF টো 4, দুটা সংখ্যাৰ LCM 24 আৰু HCF কি হয় 4, আৰু এটা সংখ্যাৰ মান 8 হয়, দুটা সংখ্যা যিটো দিয়া আছিল আমাৰ, এটা সংখ্যা 8 আৰু আনটো সংখ্যা ওলাব লাগে, তেন্তে আনটো সংখ্যা কিমান হ'ব? এতিয়া চাওক দুটা সংখ্যা আছে, এটা সংখ্যা হ'ল 8 আৰু এটা সংখ্যা হ'ল কিবা আছে, সেই দুটাৰ LCM কিমান হ'ব 24 আৰু HCF কি হ'ব 4। তেতিয়াহ'লে আমি এটা সংখ্যাটো দিয়া আছে আৰু এটা সংখ্যা উলিয়াব লাগে, আমি কি জানো সলিউশনত কি জানো, আমি উই নো ডেট WKT, উই নো ডেট কি আমি কি জানো, LCM ইনটু HCF ইকুৱেল টু কি হয় মাল্টিপ্লিকেশ্যন অফ বোথ নাম্বাৰ, মাল্টিপ্লিকেশ্যন অফ বোথ নাম্বাৰস। এইটো কি হয়, লসাগু পূৰণ গসাগু ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল। LCM লসাগু, HCF গসাগু, মাল্টিপ্লিকেশ্যন অফ বোথ নাম্বাৰ সংখ্যা দুটাৰ পূৰণফল, ঠিক আছে। এতিয়া চাওক, যদি দুটা সংখ্যাৰ লসাগু আৰু গসাগু ক্ৰমে 24 আৰু 4 হয়, তেতিয়া লসাগু কিমান 24 আৰু গসাগু কিমান দিয়া আছে 4, ঠিক আছে, ইকুৱেল টু মাল্টিপ্লিকেশ্যন অফ বোথ নাম্বাৰ। এতিয়া মাল্টিপ্লিকেশ্যন অফ বোথ নাম্বাৰ, এটা সংখ্যা কিমান আছে 8 আৰু এটাতো নাজানো, যদি নাজানো সেইটো আমি কি ধৰি ল'ম, ঠিক আছে। এতিয়া আমি বেলেগ সংখ্যাটো কি হয় ধৰি ল'ম, 8 ইনটু, ধৰক ইয়াতে ইনটু দিলোঁ, 8 ইনটু x বুলি ধৰি লওক, ঠিক আছে। তাৰপিছত এইটো এতিয়া চাওক, চিম্পলিফাই কৰি দিয়ক, 24 ইনটু 4, ইয়াতে 8টো x লগত পূৰণ হৈ আছে, ইকুৱেলৰ বাওঁফালে আহিলে হৰণ হৈ যাব, ইকুৱেল টু কি হয় x, তে কিমান হ'ব এইটো 8 3 গুণ 24, 3 4 গুণ 12 ইকুৱেল টু x, তে আনটো সংখ্যা কিমান হ'ব 12 হ'ব। দেয়াৰফৰ আনটো সংখ্যা কিমান হ'ব 12, ইয়াতে যে এটা সংখ্যাৰ মান 8, তেন্তে আনটো সংখ্যাৰ মান কিমান হ'ব 12। এতিয়া 12 আৰু 8ৰ লসাগু কিমান হয় 24,
আৰু গসাগু কিমান হয় 4 হয় এইটো আমি চাও বুলক তো হয় না নাই এইটো ডাইৰেক্ট যদি আপুনি প্ৰুফ কৰিব বিচাৰে তথাপিও হ'ব চাব এতিয়া চাওক এইটো 12 আৰু 8 এইটো ছুটিকৰণ পদ্ধতিত কৰক 12 আৰু 8 লসাগু লম চাব ঠিক আছে 2 6 গুণ কিমান 12 2 4 গুণ 8 তাৰ পিছত 2 3 গুণ 6 2 2 গুণ 4 পিছত 2 ইয়াতে 3 নাযায় ৰাখি দিয়ক 2 1 গুণ 2 পিছত 3 দি কৰক 3 1 গুণ 3 পিছত 1 ৰাখি দিয়ক এইকেইটা পূৰণ কৰি দিয়ক 2 ইনটু 2 ইনটু 2 ইনটু 3 তে কিমান হ'ব 2 2 গুণ 4 4 2 গুণ 8 8 3 গুণ 24 লসাগু কিমান হ'ল এলসিএম কিমান হ'ল 24 আৰু এইচএফ কিমান হ'ব এইটো চাওক ইয়াতে এইচএফ এইকেইটা হ'ব মানে সাধাৰণ কমন ফেক্টৰবোৰহে মানে এইচএফ হয় ইয়াতে 2 দি 12ক 6 বাৰ 2 দি 8ক 4 বাৰ পিছত 2 দি 6ক 3 বাৰ 2 দি 4ক 2 বাৰ এইখিনি লৈকে আমাৰ মানে কমন ফেক্টৰ হয় এই দুটা হল কমন ফেক্টৰ আৰু এই দুটাটো এইটো দুইটো কমন ফেক্টৰ নহয় কাৰণ 2 দি 3ক নাযায় গতিকে 3ক ৰাখি দিছো 2 দি 2ক একবাৰ যায় গতিকে 1 দিছো গতিকে এই দুইটো কমন ফেক্টৰ নহয় ঠিক আছে সেই কাৰণে এইচএফ কিমান হ'ব 2 ইনটু 2 ইকুয়াল টু কিমান হ'ব 4 তে 12, 8 এলসিএম কিমান আছিল এলসিএম 24 আৰু 12, 8 এইচএফ কিমান হ'ব এইচএফ সব 4 হয় ঠিক আছে এইটো গল এতিয়া বেলেগ এটা एग्जांपल চাম তো চাওক যদি দুটা সংখ্যাৰ ধৰক এনেকে দি যদি দুটা সংখ্যা 36 আৰু 40 লসাগু 360 তেন্তে গসাগু মানে কি হয় এইচএফ কিমান এটা সব কোৱেশ্চনটো অলপ ঘূৰাই দিছো যদি দুটা সংখ্যা 36 আৰু 40 লসাগু 360 ইয়াতে সংখ্যা দুটা কি আছে 36 আৰু 40 এই 36 আৰু 40 এলসিএম মানে লসাগু 360 তেন্তে গসাগু কিমান হ'ব মানে এইচএফ কিমান হ'ব আমি কি জানো WKT মানে উই নো ডেট কিমান জানো আমি LCM into HCF কি হয় সংখ্যা দুটাৰ পূৰণফল মানে লসাগু পূৰণ গসাগু ইকুয়াল টু সংখ্যা দুটাৰ পূৰণফল বা LCM into HCF ইকুয়াল টু মাল্টিপ্লিকেশন অফ বোথ নাম্বার তো চাও মাল্টিপ্লিকেশন অফ বোথ নাম্বারস ঠিক আছে ইয়াতে LCM into HCF ঠিক আছে ইয়াতে LCM কিমান দি আছে যদি দুটা সংখ্যা 36 আৰু 40 লসাগু 360 ঠিক আছে লসাগু কিমান আছে LCM কিমান আছে 360 এতে গসাগু উলাব লাগে HCF উলাব লাগে আমি HCF টো ৰাখি দিম কিন্তু মাল্টিপ্লিকেশন অফ বোথ নাম্বার কি আছে দুটো নাম্বার 36 আছে এটা আর এটা কি আছে 40 এটা চাওক সংখ্যা দুটা কি হয় এটা 36 আর এটা 40 আর 36 আর 40 এর LCM 360 আমি HCF উলাব লাগে আমি ফর্মুলা কি জানো LCM into HCF equal to multiplication of both numbers formula put করিলো তার পিছত ইয়াতে আমি LCM put করিম LCM কিমান আছে 360 into HCF উলাব লাগে লিখিছো multiplication of both number কি আছে ইয়াতে 36 into 40 ঠিক আছে 40 এতে আমি HCF উলাম ঠিক আছে HCF এটু রাখি দিলাম ইভাগে 36 40 এই 360 টু ইকুয়াল টু ইকুয়ালৰ বাওফালে পূৰণ হৈ আছে ইকুয়ালৰ সোঁফালে গেলে কি হৈ যাব হৰণ হৈ যাব ঠিক আছে এই শূন্য কাটা এই 36 কাটা তে কি হ'ব HCF কিমান হ'ব এইটো চাওক 4 হ'ব কেৱল 4 আছে 4 HCF হ'ব 4 এতিয়া চাওক আমি যে ফৰ্মুলাটো আছিল LCM into HCF equal to multiplication of both number এই ফৰ্মুলাটো ঠিকই আছে না নাই এইটো আমি চাও ব্লক ইয়াতে চাওক LCM কিমান আছে 360 into HCF কিমান আছে 4 আৰু মাল্টিপ্লিকেশন অফ বোথ নাম্বার দুটা নাম্বার কি আছিল 36 into আর এটা কি আছিল 40 ঠিক আছে এতিয়া চাওক এটু কৰি চাওক 4 into 0 কিমান 0 4 6 jar কিমান 24 24 এর 4 হাতত 2 তাৰ পিছত 4 3 গুণ 12 2 কিমান হ'ব 14 ঠিক আছে 1440 ইপিনে কি পাবো
এইটো চাওক শূন্যটো বাদ দিয়ক শূন্যটো পিছত লিখিম 4 6 গুণ 24 ৰ 4 হাতত 2 4 3 গুণ 12 2 14 আর এটা শূন্য আছে শূন্য বহাই দিয়ক এইটো চাওক 1440 ইকুয়াল টু 1440 মানে লসাগু পূরণ গসাগু ইকুয়াল টু সংখ্যা দুটাৰ পূৰণফল এইটোৰ মান যিমান পাব এইটোৰ মানো সিমানে পাব মানে এইটো ফৰ্মুলাটো ঠিকই আছে আমাৰ ঠিক আছে গতিকে মানে এইটো ফৰ্মুলাৰ পৰা আমাৰ এডিআরই হওক পুলিচে হওক মানে বিভিন্ন এক্সামত কোৱেশ্চন আহে গতিকে আপোনালোকে মনত ৰাখিব সদায় LCM into HCF equal to multiplication of both number আজিলৈকে ইমানে ধন্যবাদ